নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোকক আদৰণি জনাইছোঁ। অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ এয়া মোৰ তৃতীয়টো ফেচবুক লাইভ। আজি জীয়াঢল নদীৰ বাঢ়নি পানীয়ে ধেমাজি জিলাটো বান পৰিৱেশ কিছু উদ্বেগজনক স্থিতিলৈ লৈ গৈছে। ধেমাজি জিলাৰ উপায়ুক্তৰ সৈতে মই নিৰন্তৰ সংযোগ ৰক্ষা কৰি আছোঁ। চিন্তা কৰাৰ বিশেষ কোনো কাৰণ নাই যদিও আমি নিশ্চিতভাৱে ধেমাজিৰ বান পৰিৱেশৰ ওপৰত আমাৰ নজৰ আমি ৰাখি থাকিম আৰু বান আক্ৰান্ত ৰাইজক সহায়ৰ বাবে আমি প্ৰচেষ্টা চলাই যাম। আজি ৰাতিপুৱা গুৱাহাটীৰ পৰা আমি অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আগবঢ়োৱা ধনৰাশি আমি মুকলি কৰি দিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আমাৰ আই মাতৃসকলৰ বেংক একাউণ্টত অৰুণোদয়ৰ পুঁজি জমা হোৱা আৰম্ভ হৈছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলৰ বেংক একাউণ্টলৈকেও 2,500 টকা প্ৰেৰণ কৰা হৈছে আৰু মই নিশ্চিত যে গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ আই মাতৃসকলৰ বেংক একাউণ্টত ইতিমধ্যে এই ধন জমা হোৱা আৰম্ভ হৈছে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ দ্বিতীয়টো এটা বিশেষ ঘোষণা আছিল যে বান আক্ৰান্ত ৰাইজে যাতে নিজ নিজ ঘৰলৈ উভতি যাব পাৰে, তাৰ বাবে আমি তেওঁলোকক এককালীন 15,000 টকাৰ এটা সাহায্য আগবঢ়াম। এই ধনৰাশি আমি 3 তাৰিখে ৰাতিপুৱাৰ পৰা মুকলি কৰি দিয়া আৰম্ভ কৰিম। 3, 4 আৰু 5 তাৰিখৰ ভিতৰত বেংক একাউণ্ট যোগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ বান আক্ৰান্ত ৰাইজে এই 15,000 টকা লাভ কৰিব। মোৰ হাতত পৰা খবৰ মতে শিৱসাগৰ জিলাৰ প্ৰায় 55,000 পৰিয়ালে, চৰাইদেউ জিলাৰ প্ৰায় 20,000 পৰিয়ালে, যোৰহাট জিলাৰ প্ৰায় 7,000 পৰিয়ালে আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 পৰিয়ালে এই 15,000 টকাৰ বিশেষ যি এককালীন সাহায্য, সেই সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মই আজি কেইটামান নতুন ঘোষণা বা নতুন বানপীড়িত ৰাইজৰ বাবে কেইটামান নতুন সুবিধাৰ কথা ঘোষণা কৰিব বিচাৰিম। ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু আজি মই ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা 8ম মান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে, তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছোঁ। অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষীপ্ৰ গতিত আগবাঢ়িছে। আমি বান পৰিস্থিতিৰ বিষয়ে যেতিয়া উল্লেখ কৰিম তেতিয়া নিশ্চিতভাৱে এই কথা ক'বই লাগিব যে বিভিন্ন স্থানত ইতিমধ্যে ৰাইজে ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে আৰু বিভিন্ন জাগাত ঘৰত যোৱাৰ পৰিৱেশ নোহোৱা বাবে ৰাইজে এতিয়াও শিবিৰ বা ওখ স্থানত বাস কৰিছে। উপনদীসমূহ এতিয়া বিপদসীমাৰ তলত আছে। ব্ৰহ্মপুত্ৰও বিপদসীমাৰ বহুত বেছি ওপৰত নাই বাবে পানী লাহে লাহে দুয়োখন জিলাৰ পৰা আঁতৰি গৈছে। বান পৰিস্থিতি কিছু স্বাভাৱিক হ'ব আৰম্ভ কৰিছে। আজি মই প্ৰথম এটা বিশেষ ঘোষণা
শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কৰিব খুজিছোঁ। আমি জুলাই মাহত 19 তাৰিখৰ পৰা আমাৰ বানপানীয়ে আমাৰ পৰিৱেশ বিনষ্ট কৰে, মানুহ অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হয়। সেইবাবে ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে 300 ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা 300 ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে, ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ যে যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে, তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্টপেইড প্ৰিপেইড মিটাৰ আছে, তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম, যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে। থোৰতে জুলাই মাহৰ বিদ্যুতৰ মাচুল আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে দিয়াৰ প্ৰয়োজন নহ'ব। সমগ্ৰ বিলসমূহ আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পেমেণ্ট কৰিম। অৱশ্যে 300 ইউনিটতকৈ যিসকলে বেছিকৈ এই ইলেক্ট্ৰিচিটি কনজিউম কৰে, তেওঁলোকে নিৰ্ধাৰিত নিয়মতে ইলেক্ট্ৰিচিটিৰ বিল দিব লাগিব। দ্বিতীয়তে, আজি আমি ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে, এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব। মাটিৰ খাজানা দিয়াৰ পৰাও আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক সম্পূৰ্ণভাৱে ৰেহাই দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি এককালীন 15,000 টকা 3, 4, 5 তাৰিখে প্ৰদান কৰিম। ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব, অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,000 টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। অৰ্থাৎ 3, 4, 5 তাৰিখে 15,000 টকা আমাৰ পৰিয়ালসকলে লাভ কৰিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্ভগীয়া বানাক্ৰান্ত পৰিয়ালসমূহক আমি 10 আগষ্ট তাৰিখে অতিৰিক্ত আৰু 10,000 টকা আগবঢ়াম। অৰ্থাৎ আমাৰ বান আক্ৰান্ত পৰিয়ালসমূহে চৰকাৰৰ পৰা যিসকল আজিও ঘৰত উভতি যাব পৰা নাই, তেওঁলোকে 25,000 টকা পৰ্যন্ত লাভ কৰিব। ৰাজ্য চৰকাৰে আপোনালোকক সেৱা কৰাৰ বাবে নিৰবিচ্ছিন্ন প্ৰচেষ্টা চলাই যাব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ লগত আমি থিয় হৈ থাকিম। সেই প্ৰতিশ্ৰুতি প্ৰথম দিনত আছিলে আৰু সেই প্ৰতিশ্ৰুতি শেষলৈ থাকিব। শ্ৰদ্ধাৰ ৰাইজ, বিদ্যালয়সমূহ যিমানখিনি আমি পাৰোঁ 10 আগষ্টৰ পৰা খুলিবলৈ চেষ্টা কৰিম আৰু অহা 5-6 তাৰিখৰ ভিতৰত
বিদ্যালয়সমূহলৈকেও আমি 2 লাখ টকাকৈ আগবঢ়াম। 10 আগষ্টৰ আগতে নামঘৰসমূহলৈকেও আমি 1.5 লাখ টকাকৈ আগবঢ়াম। আজি আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে অংগনবাদী কেন্দ্ৰসমূহ যথেষ্ট বেয়া হৈ গৈছে। অংগনবাদী কেন্দ্ৰসমূহলৈও আমি 2 লাখৰ পৰা 2.5 লাখ টকা অংগনবাদী কেন্দ্ৰ ৰিপেয়াৰিং কৰাৰ কাৰণে তাত যিবিলাক আমাৰ সৰু ল'ৰাৰ খেলাৰ সা সঁজুলি আছিল তাক পুনৰ কিনিবৰ বাবে আমি অংগনবাদী কেন্দ্ৰসমূহলৈকেও আমি পুনৰ 2 লাখ আৰু বা 2,50,000 টকা যি ধৰণে যাৰ প্ৰয়োজন তেনেকে আমি আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া মই আজিৰ আটাইতকৈ প্ৰয়োজনীয় যিটো কথা যাৰ কাৰণে মই ফেচবুক লাইভলৈকে আহিছোঁ সেই বিষয়ে ঘোষণা কৰিব খুজিছোঁ। আজি মই যিহেতু অহা কালি পৰহি মই উজনি অসমত থাকিম, 5 তাৰিখলৈকে নৰখি মই আজিয়েই আমাৰ ৰাজ্যৰ বীমা কোম্পানীসমূহক মোৰ কাৰ্যালয়লৈ নিমন্ত্ৰণ কৰিছিলোঁ। আপোনালোকে জানি ভাল পাব, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বীমা কোম্পানীসমূহক বীমাৰ ধন নিষ্পত্তি কৰিবলৈ বিশেষ নিৰ্দেশ প্ৰেৰণ কৰিছে। সেই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আজি মোৰ কাৰ্যালয়ত মই ৰাজ্যৰ বিত্তমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিব আমি সকলোৱে লগ হৈ 46টা বীমা কোম্পানীৰ অধ্যক্ষ, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসমূহৰ লগত আমি কথা পাতিছিলোঁ। ইয়াত জীৱন বীমাও আছে, স্বাস্থ্য বীমাও আছে, মটৰ বীমাও আছে, সম্পত্তি বীমাও আছে, ব্যৱসায়িক আৰু বাণিজ্যিক বীমাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহো আছে। এতিয়া আমি কি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ? বীমাৰ আঁচনিসমূহ যাতে বা বীমাৰ ক্লেইমসমূহ, ইঞ্চুৰেঞ্চ ক্লেইমসমূহ যাতে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰে, সেইবাবে সকলো বীমা কোম্পানীয়ে একোগৰাকী নডেল বিষয়া আৰু জিলা বিষয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত নিযুক্তি কৰিব। সপ্তাহৰ 7 দিন আৰু 24 ঘণ্টা সক্ৰিয় হেল্পলাইনৰ তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে বিশেষ হেল্প ডেস্ক স্থাপন কৰিব আৰু অগ্ৰাধিকাৰ ভিত্তিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজৰ বান আক্ৰান্ত ৰাজ্যৰ বীমাসমূহ নিষ্পত্তি কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব আৰু য'ত প্ৰয়োজন হয় ফাইনেল ক্লেইম নোহোৱালৈকে, ফাইনেল ক্লেইমৰ সিদ্ধান্ত নোহোৱালৈকে অন্তৰ্বৰ্তীকালীন ইণ্টেৰিম ক্লেইম তেওঁলোকে আমাৰ ৰাইজৰ বাবে মঞ্জুৰি কৰিব। আৰু আমি কৈছিলোঁ যে এই সময়ত ৰাইজে নথি পত্ৰ জমা দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধা পৰিব। বীমা কোম্পানীসকলে মোক প্ৰতিশ্ৰুতি দিছে যে যিমান সম্ভৱ ন্যূনতম নথি পত্ৰৰ ওপৰত বীমাৰ দাবী নিষ্পত্তি কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। ইয়াৰ উপৰিও আজি তেওঁলোকে মোক স্পষ্টভাৱে জনাইছে যে তেওঁলোকে এখন চিম্পল ফৰ্ম ব্যৱহাৰ কৰিব, প্ৰয়োজন হ'লে ভিডিঅ'ৰ যোগেদি তেওঁলোকে জৰীপ কৰিব আৰু মটৰ, গৃহ, দোকানদাৰ, বাণিজ্যিক সম্পত্তি, পশুধন আৰু ব্যক্তিগত দুৰ্ঘটনা বীমাৰ দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰিব। সম্পত্তি আৰু বাণিজ্যিক দাবীৰ ক্ষেত্ৰত নথি পত্ৰ নষ্ট হ'লে পলিচিৰ চৰ্ত অনুসৰি পূৰ্বৰ ষ্টক, বেংকৰ নথি অথবা সেলফ ডিক্লেৰেশ্যনৰ ওপৰতো ইঞ্চুৰেঞ্চ ক্লেইম কৰাৰ তেওঁলোকে সুবিধা দিব। আমাৰ বান আক্ৰান্ত যিসকল মৃত্যু হৈছে তেওঁলোকৰ বাবে ডেথ চাৰ্টিফিকেট আদিৰ বাবে অপেক্ষা নকৰি
চৰকাৰে দিয়া লিষ্টৰ ওপৰতে ডেথ ক্লেইমসমূহ নিষ্পত্তি কৰি দিয়াৰ বাবেও তেওঁলোকে সিদ্ধান্ত লৈছে। গৃহ বীমাৰ ক্ষেত্ৰত সৰু ক্ষতিৰ দাবীসমূহ ফটো ভিডিঅ' পৰিদৰ্শন আৰু সেলফ ডিক্লেৰেশ্যনৰ ওপৰতো দ্ৰুত নিষ্পত্তি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ দাবীসমূহো সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ভিত্তিত ৰিলিজ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত লৈছে। সেয়েহে মই শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজক আন্তৰিকতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোকে তৎকালীনভাৱে নিজৰ বীমা কোম্পানীসমূহৰ লগত যোগাযোগ স্থাপন কৰক আৰু ক্ষয় ক্ষতিৰ ফটো ভিডিঅ' আদি সংৰক্ষণ কৰক আৰু বীমা কোম্পানীসমূহে আগবঢ়োৱা এই সুবিধা আপোনালোকে সম্পূৰ্ণৰূপে গ্ৰহণ কৰক। ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বীমা কোম্পানীসমূহৰ লগত নিৰবিচ্ছিন্ন সম্পৰ্ক ৰক্ষা কৰি চলিব, যাতে আমি বীমাৰ সম্পূৰ্ণ সুবিধা আপোনালোকক দিব পাৰোঁ। আৰু মই ব্যক্তিগতভাৱেও এই ক্ষেত্ৰত নিৰীক্ষণ কৰি থাকিম, যাতে আমি ৰাইজক সৰ্বাধিক সুবিধা দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰথমতে আজি অৰুণোদয় ২৫০০ টকা, ৩, ৪, ৫ তাৰিখৰ ভিতৰত ১৫,০০০ টকা, ১০ তাৰিখে আকৌ ১০,০০০। কিন্তু এইখিনিয়ে যথেষ্ট নহয়। পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, ঘৰৰ বাবে, জীৱ জন্তুৰ বাবে, এই ডেমেজ এছেছমেণ্টৰ কামো অহা ৭ তাৰিখৰ পৰা আৰম্ভ কৰিম। আৰু এই ডেমেজ এছেছমেণ্ট কৰাৰ বাবে জিলাৰ যিসকল ছাৰ্ভেয়াৰ হ'ব তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ পৰ্বও খুব সোনকালে আমাৰ জিলা আয়ুক্তসকলে আৰম্ভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ বিপদৰ সময়ত অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আপোনালোকৰ লগত দৃঢ়তাৰে সৈতে থিয় দি থাকিব। মই পুনৰ এবাৰ আপোনালোকৰ এই দুৰ্ভাগ্যজনক পৰিস্থিতিক সন্মুখীন হ'বলৈ পৰম পিতাই আপোনালোকক শক্তি প্ৰদান কৰক। তাৰ বাবে মই পৰম পিতাৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা জনাইছোঁ। থোৰতে মই আজি কৰা ঘোষণাবিলাক আকৌ এবাৰ কুইকলি আপোনালোকক ক'ব খুজিছোঁ। জুলাই মাহৰ ইলেক্ট্ৰিচিটি বিল আপোনালোকে দিব নালাগে। ৰাজ্য চৰকাৰে এই বিল প্ৰদান কৰিব। খালি এই সুবিধা ৩০০ ইউনিটতকৈ কম ব্যৱহাৰ কৰা উপভোক্তাসকলৰ বাবে মুকলি কৰি দিয়া হৈছে বা তেওঁলোকে এই সুবিধা লাভ কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এইবাৰ মাটিৰ খাজানা দিব নালাগে। আগতে মই ঘোষণা কৰা ১৫,০০০ টকা ৩, ৪, ৫ তাৰিখৰ ভিতৰত লাভ কৰিব। অতিৰিক্তভাৱে ১০ তাৰিখে আমি আকৌ ১০,০০০ টকা দিয়াৰ ব্যৱস্থা কৰিম। অংগনবাদী কেন্দ্ৰৰ বাবে ২ লাখৰ পৰা ২.৫ লাখ টকা, স্কুলৰ বাবে ২,১০,০০০ টকা আৰু নামঘৰৰ বাবে ১.৫ লাখ টকা প্ৰদানৰ আঁচনিও আমি সমান্তৰালভাৱে আৰম্ভ কৰিম। ইয়াৰ লগতে APSCৰ পৰীক্ষাৰ সম্পৰ্কত মোক শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আমাৰ যুৱক যুৱতীসকলে অনুৰোধ কৰিছিল যে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ যি এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰীক্ষা ৯ তাৰিখে হোৱা কথা আছিলে তাক পিছুৱাই দিব লাগে, যাতে শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত ৰাইজে কোনো অসুবিধা ভোগ কৰিব নালাগে। আজি লোকসেৱা আয়োগে এই পৰীক্ষাও অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিছে। আমি অতি সোনকালে পৰীক্ষাৰ দ্বিতীয় ডেট ঘোষণা কৰিম, কিন্তু তেতিয়া ঘোষণা কৰিম যেতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি উন্নত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মই পুনৰ এবাৰ যিসকল সহৃদয় ৰাইজে, সংগঠনে, NGO,
দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আৰু অসমৰ ভিতৰৰ পৰা যিসকলে চৰাইদেউ আৰু শিৱসাগৰৰ ৰাইজক এই দুৰ্ভাগ্যজনক অৱস্থাত সহায় কৰি আছে তেওঁলোকক মই পুনৰ এবাৰ মই আন্তৰিক অভিনন্দন জনালো। মই আগতে সদায় কৈ আহিছো যে ব্যক্তিগতভাৱে নিজে সাক্ষাৎ কৰি দুৰ্ভগীয়া ৰাইজক সেৱা কৰাৰ আনন্দই বেলেগ আৰু যিসকলে এই কাম কৰিব পাৰিছে নিশ্চয় তেওঁলোকে ৰাইজক সহায় কৰাৰ এই আনন্দ আধ্যাত্মিক আনন্দ স্পিৰিচুৱেল প্লেজাৰ ইতিমধ্যে তেওঁলোকে লাভ কৰিছে। মই সকলোকে যিসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান সাহায্য অভিযানত যোগদান কৰিছে শাৰীৰিকভাৱে মানসিকভাৱে আৰ্থিকভাৱে সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনাইছো। স্থানীয় বিধায়ক ৰাইজৰ প্ৰতিনিধি সকলোকে মই পুনৰ আকৌ এবাৰ ধন্যবাদ জনাইছো। যিসকলে নিজে গৈ তাত সেৱা কৰিব পৰা নাই বা যিসকলে তাত সেৱা কৰাৰ উপৰিও অতিৰিক্তভাৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সহায় আগবঢ়াইছে তেওঁলোককো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আপোনালোকে জানি ভাল পাব যে এতিয়ালৈকে মাইক্ৰ ডনেশ্যন সৰু ডনেশ্যন ৯,২২০ গৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে। ইয়াৰ QR কোড ডনেশ্যনৰ কেনেকৈ দিব পাৰি তাক মোৰ ফেচবুক পেজত দি ৰখা হৈছে। যিসকল সহৃদয় ৰাইজে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান আগবঢ়াব খোজে মই কোৱা নাই দান আগবঢ়াব লাগে বুলি, কিন্তু যিসকলে আগবঢ়াব বিচাৰে তেওঁলোকৰ বাবেও QR কোড আদি আমাৰ ফেচবুক পেজত আছে, আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰিব। ইতিমধ্যে ৯,২২৯ গৰাকী ব্যক্তিয়ে এই ধৰণে দান আগবঢ়াইছে। আজি তাৰেই ধনেৰে জুলাই মাহৰ আমি ইলেক্ট্ৰিচিটি বিল দিয়াৰ বাবে সিদ্ধান্ত কৰিছো। তাৰে পুঁজিৰে আমি ক মানৰ পৰা অষ্টম মান শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকললৈ দুযোৰ বিনামূলীয়া ইউনিফৰ্মো পঠাবৰ বাবে আজি আমি পুঁজি মুকলি কৰি দিছো। অৰ্থাৎ যি ধৰণেই নহওক কিয় আমি ৰাইজৰ কাষত থিয় হৈ থাকিম। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনালো। অহা ৩ দিন মই নিজেও উজনি অসমত থাকিম আৰু আপোনালোকৰ বাবে আৰু কি কৰিব পাৰো তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। মই আকৌ কৈছো আজি কৰা ঘোষণা আটাইবিলাক ইঞ্চুৰেঞ্চৰ পৰা বেংক মৰেটৰিয়ামৰ পৰা ই হৈছে এটা ইক'চিষ্টেম আমি ডেভেলপ কৰি আছো যাতে ৰাইজে স্বাভাৱিক জীৱন যাত্ৰালৈ উভতি আহিব পাৰে। পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্টৰ কাম ৭ তাৰিখৰ পৰা আৰম্ভ হ'বহে। সেইটো বিষয়ে মই আপোনালোকক আকৌ উল্লেখ কৰিম। মহিলা উদ্যমিতা অভিযান আত্মসহায়ক গোট লাখপতি বাইদেউ মোৰ হৃদয়ৰ অতিকে ওচৰৰ বাইদেউসকলৰ বাবেও আমি মহিলা উদ্যমিতা অভিযানৰ বাইদেউসকলৰ বাবেও আৰু আপোনালোকৰ যি চিন্তা ১০,০০০ টকাৰ সম্পত্তি যি আপোনালোকে কৰিছিলে নষ্ট হৈ গ'ল কেনেকৈ আৰু ভৱিষ্যতে ২৫,০০০ পাব, যিটো আপোনালোকৰ চিন্তা আছে তাকো মই সোনকালে দূৰ কৰিম। মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ মই ২-৩ দিনৰ ভিতৰতে লৈ আহিম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো। আজিৰ ফেচবুক লাইভ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।